Syrian Art Society এই অনুষ্ঠানটোৰ জৰিয়তে পৃথিৱীৰ বছা বছা চিনেমাৰ ইতি গগৈ দাস আৰু বিপুল চন্দ্ৰ দাস পৃথিৱীৰ এশিঙীয়া গড়ক লৈ গৌৰৱ কৰা অসমৰ সেই প্ৰতীক চিহ্ন দিয়া হৈছে আটাইকে কুইনাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে কেইটামান মুহূৰ্ত নিজৰ ছবি পৃথিৱীৰ দৰ্শকক দেখুৱাই সন্মান বুটলি অনা যশস্বী পৰিচালক মঞ্জু বৰা রাজীব ভট্টাচার্য এতিয়া আমি আজিৰ এই মাংগলিক অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰিম মঞ্জু বৰা সমিতিয়ে বিশিষ্ট অতিথিসকলে মাংগলিক কাৰ্যসূচী সকলোৱে মিলি অসমৰ ৰাইজে আমাক মৰমৰ আশীৰ্বাদেৰে সঁহাৰি জনাব আজি প্ৰথম দিনাখন এই কাৰ্যসূচীত আপোনালোক সকলোৰে লাহে লাহে কিছুমান কলাপ্ৰেমী প্ৰযোজক ওলাই আহিছে আৰু এতিয়া বিভিন্ন প্লেটফৰ্মত অসমীয়া চিনেমাৰ জয় জয়ময় অৱস্থা পৃথিৱীৰ বিভিন্ন আগশাৰীৰ চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চিনেমা গৈছে বিভিন্ন দেশ বিদেশৰ চিনেমাৰ সৈতে কমাৰ্চিয়েল মুভি হওক আৰ্ট মুভি হওক কম্পিটিশ্যন কৰিব পৰা যুগ অসমত চলি আছে এতিয়া আচলতে ভূমিকা কোৱাটোৱে ডাঙৰ দিয়ে গতিকে মই ভাবোঁ যে চিনেমাখন যদি অলপো দৰ্শকৰ ওচৰ চাপিব পাৰে পাব্লিচিটিটো আজিকালি সাংঘাতিক ধৰণে হয় ছ'চিয়েল মিডিয়া বিশেষকৈ ছ'চিয়েল মিডিয়া আপোনালোকে দেখিছে এফালে আশীৰ্বাদ এফালে কিন্তু অভিশাপো কাৰণ ছ'চিয়েল মিডিয়াত কথা ক'বৰ কাৰণে চবৰে মানে অধিকাৰ আছে গতিকে কোনোবাই যদি কিবা পাৰ্চনেল কাৰণত কাৰোবাক কিবা এটা ক'ব খুজিছে তেওঁলোকে চাবচোন মই ছ'চিয়েল মিডিয়াত সেইকাৰণে থাকিবলৈ খুব ভয় খাওঁ তেওঁলোকে নক'ব লগা কথা কয় নিলিখিব লগা এনেকৈ কৈছে আচলতে মই যে আজি পৰিচালক হৈছোঁ নাজানো এই আজি মিছ কৰিছোঁ অশোক কুমাৰ বিষয়াদেৱ তেখেতক নিমন্ত্ৰণ জনাইছিলোঁ ৰাজুদাৰ কিবা প্ৰগ্ৰাম আছে তাৰ কাৰণে আহিব নোৱাৰে তেখেতে মোক প্ৰথম ব্ৰেক দিছিলে তাৰ পিছৰ ব্ৰেকটো দিছে আজি অসীম বৈশ্য যে আজি কোৰিঅ'গ্ৰাফাৰ হ'ল অসমত জন্ম হ'ল কোৰিঅ'গ্ৰাফাৰ সেই ছেকেণ্ড ষ্টেপটো উঠিবলৈ সুযোগ দিলে বাণীদাই বাণীদাৰ পৰা যথেষ্টখিনি শিকিলোঁ খুব ভাল ড্ৰামা চেঞ্চ যদিও কৈছে মই বোলে আগতে কাম কৰিছিলোঁ কিন্তু বাণীদাৰ পৰা যিখিনি মই শিকি পেলাই অসীম বৈশ্য হৈছোঁ মই জানো তাৰপিছত মিছ কৰিছোঁ ভাইমন্দা মুনীন বৰাদেৱ তেখেতৰ পৰা যথেষ্টখিনি শিকিলোঁ ছবি কৰি কেনেকৈ ড্ৰামা কৰিব লাগে